হাই হেল্ল' গাইজ, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই ভালে আছোঁ। আপোনালোকৰ মাজত বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই। আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। একদম আমি কামত আহিলোঁ, মানে মৰ্ণিং কামত আহি ফুল চিলিং লাগ ফুটিং মাৰি আছোঁ। কেনেকৈ কি কৰোঁ আপোনালোকক দেখাম, চাই থাকিব। একদম ফুটিং কেনেকৈ মাৰোঁ, কি কেনেকৈ হয়, কেনেকৈ আছিলে, চব আপোনালোকক একুৰেট দেখাম। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ডেইলি ৰেগুলাৰলি ভিডিঅ' এটা পাই থাকিব। এয়া চাব পাৰিছে, এনেকাত আছিলে ফল চিলিং মিস্ত্ৰী, এনেকা ফল চিলিং লগাই থৈ গৈছে। আমি পুটিন মাৰিব আহিছোঁ, পুটিন মাৰিম, কেনেকা হয় একদম চাব। আৰু এইফালে মাৰিছোঁ, কেনেকৈ হৈছে কমেণ্ট কৰিব। ফিনিচিং কেনেকৈ আহিছে চাওক, ডিজাইনটো ভাল লাগিছেনে? এতিয়া ঘৰৰ লুকছেই চেঞ্জ কৰি দিম আমি। এয়া আমাৰ পাপু মামা, পাপু ব্লগ আহিছে। কিবা ক'বা নেকি কামৰ বিষয়ে? কাম কি ক'ম আৰু, নম্বৰ দিয়া আছে, যোগাযোগ কৰিব হা। লখিমপুৰতে ঘৰ, ইয়াতে জন্ম, ইয়াতে চব। একদম কামৰ যিমান আছে ডাঙৰ, 10 মহল 20 মহল যিমান ডাঙৰে হওক, এগ্ৰিমেণ্ট কৰি ল'ম, ডাইৰেক্ট এগ্ৰিমেণ্ট। আমাৰ ইমান কনফিডেঞ্চ মানে আছে, এগ্ৰিমেণ্ট কৰি লওক। আমাৰ মানে ভয় এইটোৱে, কিছুমান মানুহে মানে পইচাবোৰ মাৰি দিয়ে, সেইটো কাৰণে আমি এগ্ৰিমেণ্ট কৰিবলৈ বিচাৰোঁ। এগ্ৰিমেণ্ট কৰি লওক, কাম কৰক। কাম যদি বেয়া হয় ৰিটাৰ্ণ হ'ব। কৈছে নহয়, আমি আমাৰ মানৱ ডেকা ঘৰত আমি কাম কৰি কমপ্লিট কৰি আহিছোঁ। আমাৰ ওচৰত ভিডিঅ' আছে, চালে আপোনালোকক দেখাই দিম, ঠিক আছে। আৰু তেওঁক সুধিব পাৰে, তেওঁৰ ঘৰটো আপোনালোকৰ NL কলেজৰ ওচৰতে হয়। চ' কেনেকৈ কাম কৰোঁ তেওঁক সুধিলে গম পাই যাব। আৰু আমাৰ লগত যোগাযোগ কৰক, কাম 1 নম্বৰ পাব, ফাইন পাব। এই ধুবুৰী মানুহৰ নিচিনা কোনখন কাম নহয় আমাৰ। ধন্যবাদ। এতিয়া আমি দেখাম কেনেকৈ কি কৰোঁ, পুটিন কেনেকৈ মাৰোঁ, চাব। এয়া উঠিলোঁ মানে ঘোঁৰাত, মই উঠোঁ। বাহিৰৰ মানুহবোৰ আহি চব একেবাৰে কম ৰেটত কামবোৰ লৈ একদম কামবোৰ ফুং ফাং কৰি পেলাইছে। একদম মানে লখিমপুৰটো চেছ কৰি পেলাইছে বুলিয়ে ক'ব লাগিব। এইটো কথা ৰাইট কৈছে। পূৰা কম ৰেটত কাম লৈ কামবিলাক বেয়া কৰে। হ'ব দিয়ক, চাই থাকিব।